নমস্কাৰ আপোনালোক সকলোকে আৰএমটি ইনফোলৈ স্বাগতম জনাইছো আজি এই ভিডিঅ'টিত আমি আগন্তুক সিটেট জুলাই 2024 অনলাইন এপ্লাই সম্পূৰ্ণ প্ৰসেছ সম্পৰ্কে আলোচনা কৰিম গতিকে বলক পোনপ্ৰথমে ইয়াৰ নোটিফিকেশনখনৰ মাজলৈকে আগবাঢ়ো সিবিএসই যিখন নোটিফিকেশন সিটেট সম্পৰ্কে প্ৰকাশ কৰিছে এখন 5 মাৰ্চ 2024 তাৰিখে প্ৰকাশ কৰিছে যে 19 সংখ্যক সিটেট অনুষ্ঠিত হ'ব এবাৰ 7 জুলাই 2024 তাৰিখে সানডে আৰু এই সিটেট অনুষ্ঠিত হ'ব 136 খন সিটিত অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে অনলাইন এপ্লাই ইতিমধ্যে আৰম্ভ হৈ গৈছে 7 মাৰ্চ 2024 ৰ পৰা আৰু এই অনলাইন এপ্লাই লাষ্ট ডেট হৈছে 2 এপ্ৰিল 2024 ৰাতি 11:59 লৈকে আপুনি অনলাইন এপ্লাই কৰিব পাৰিব গতিকে এই অনলাইন এপ্লাই কৰিবলৈ হলে প্ৰথমে আপুনি কি কৰিব লাগিব আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰৰ গুগলত গৈ আপুনি এনেকৈ টাইপ কৰক sitet.nic.in এনেকৈ টাইপ কৰি পেলাই সাৰ্চ কৰি দিয়ক সাৰ্চ কৰি দিয়াৰ লগে লগে এখন সিটেট নোটিফিকেশন ওপৰতে আছে দেখিছে এখন আপুনি চাব পাৰে পঢ়ি তাৰ পিছত তললৈ যাব ক্যান্ডিডেটস এক্টিভিটিত গৈ এপ্লাই ফৰ সিটেট জুলাই 2024 ক্লিক কৰি দিয়ক ইয়াতে মই ক্লিক কৰিছো ক্লিক কৰাৰ লগে লগে এনেকৈ পেজটো আপোনাৰ সন্মুখত দেখা দিব আপুনি এতিয়া অনলাইন এপ্লাই যিকিটা স্টেপ আছে এইকিটা চাওকচোন এপ্লাই ফৰ ৰেজিষ্ট্ৰেচন প্ৰথমে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত অনলাইন এপ্লিকেশন ফৰ্ম ফিল আপ কৰিব লাগিব তাৰ পিছত লাষ্টত পে এক্সামিনেশন ফিজ পেমেন্ট কৰিব লাগিব এই তিনিটা স্টেপ কমপ্লিট কৰিব লাগিব ইয়াৰ বাবে প্ৰথমে আপুনি এতিয়া কি কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেচন অপচনত যাওক এটো দেখিছে মই ইয়াতে ক্লিক কৰি দিছো এতিয়া এনেকৈ পেজটো আপোনাৰ সন্মুখত ওলাব এতিয়া আপুনি ৰেজিষ্ট্ৰেচন ফাৰ্ষ্ট তাৰ পিছত এপ্লিকেশন ফৰ্ম আৰু লাষ্টত ফিজ পেমেন্ট কৰি আপুনি প্ৰসেছটো কমপ্লিট কৰিব লাগিব এতিয়া আপুনি গৈছে এক্সামিনেশন ফিজ সম্পৰ্কে চাই লওক এবাৰ জেনাৰেল আৰু ওবিসি ক্যান্ডিডেটৰ কাৰণে যিকোনো এখন পেপাৰ 1 বা পেপাৰ 2 কাৰণে আপুনি 1000 আৰু যদি আপুনি দুইখন পেপাৰ বোথ পেপাৰ এপ্লাই কৰে তেতিয়াহলে আপুনি 1200 পেমেন্ট কৰিব লাগিব এসটি এসসি ওবিসি ক্যান্ডিডেটৰ কাৰণে এখন পেপাৰ কাৰণে 500 আৰু দুখন পেপাৰ কাৰণে 600 আপুনি পেমেন্ট কৰিব লাগিব আৰু এই ফিজখিনি আপুনি কেনেকৈ পেমেন্ট কৰিব পাৰিব ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড বা ইন্টাৰনেট বেংকিংৰ যোগেদি আপুনি পেমেন্ট কৰিব পাৰিব তাৰ পিছত চাওক ফটোগ্ৰাফ আপলোড সম্পৰ্কে ফটোগ্ৰাফ আপোনাৰ ফটোখন জেপিজি মোডত হ'ব লাগিব আৰু হেখন 10 KB ৰ পৰা 100 KB ৰ ভিতৰত আপলোড কৰিব লাগিব ঠিক তেনেকৈ সিগনেচাৰটো আপুনি 3 KB ৰ পৰা 30 KB ৰ ভিতৰত আপলোড কৰিব লাগিব ইয়াতে ফটো আৰু সিগনেচাৰ হাইট আৰু ওয়েটটো কিমান হ'ব লাগিব দিয়া আছে এবাৰ আপোনালোকে ভালকে চাই ল'ব ডিটেইলছ দিয়া আছে তাৰ পিছতে আহিছো ইম্পৰ্টেন্ট এটা বস্তু পাসওয়াৰ্ড সম্পৰ্কে পাসওয়াৰ্ডটো আপোনাৰ 8 to 13 ক্যাৰেক্টাৰ ভিতৰত মানে হ'ব লাগিব তাতে থাকিব লাগিব আপাৰ কেছ থাকিব লাগিব এলফাবেটৰ আপাৰ কেছ থাকিব লাগিব লোৱাৰ কেছ থাকিব লাগিব নাম্বাৰ থাকিব লাগিব স্পেশাল ক্যাৰেক্টাৰ থাকিব লাগিব এইখিনি কথা মন কৰিব তাৰ পিছতে কি কৰিব এই যে লাষ্টত টিক বক্সটো দেখিছেনে এই টিক বক্সটোত ক্লিক কৰি পেলাই ক্লিক হিয়াৰ টু প্ৰসিডত ক্লিক কৰি দিয়ক এনেকৈ এতিয়া আপোনাৰ সন্মুখত এনেকৈ পেজটো আহি গৈছে এতিয়া আপুনি ফাৰ্ষ্ট ক্যান্ডিডেটৰ নামটো ইয়াতে ভৰাই দিয়ক ক্যান্ডিডেটৰ নামটো ভৰাৰ পিছত তেওঁ দেউতাকৰ নামটো ভৰাই দিয়ক ফাদাৰ্স নেম দি দিয়ক ইয়াতে তাৰ পিছতে তেনেকৈ আপুনি মাদাৰ্স নেমটো দি দিয়ক ইয়াতে তাৰ পিছত ডেট অফ বাৰ্থটো দিয়ক প্ৰথমে ডেটটো সিলেক্ট কৰক এনেকৈ তাৰ পিছতে আপুনি মান্থটো সিলেক্ট কৰক তাৰ পিছতে ইয়াৰটো সিলেক্ট কৰি দিয়ক ক্যালেন্ডাৰখনৰ পৰা তাৰ পিছত জেন্ডাৰ সিলেক্ট কৰক মেল ফিমেল তাৰ পিছত আইডেন্টিটি টাইপটো আপুনি কিনেকুৱা ধৰণৰ আইডেন্টিটি ডকুমেন্ট দিব ভোটাৰ আইডি দিলে ভোটাৰ আইডি ৰেশন কাৰ্ড দিলে ৰেশন কাৰ্ড ড্ৰাইভিং লাইসেন্স দিলে ড্ৰাইভিং লাইসেন্স তাৰ পিছত যদি ভোটাৰ আইডি দিছে তেতিয়াহলে আপুনি ভোটাৰ আইডি নাম্বাৰটো ইয়াতে দি দিয়ক যদি ড্ৰাইভিং লাইসেন্স দিছে ড্ৰাইভিং লাইসেন্সৰ নাম্বাৰটো ইয়াতে আপুনি এন্টাৰ কৰি দি দিব যদি ৰেশন কাৰ্ড দিছে ৰেশন কাৰ্ডৰ নাম্বাৰটো দিব তাৰ পিছত আহিলে প্ৰিমাইসেস নং অৰ নেম আপোনাৰ হাউস নাম্বাৰ তো দি দিব পাৰে নহলে হাউস নেম যদি থাকে আপুনি হেতু দি দিব পাৰে মই এটা হাউস নং দিছো সাব লোকেলিটি এটো অপচন আপুনি স্কিপ কৰিব পাৰে এটো অপচনাল হয় নিদিলেও কথা নাই তাৰ পিছত আহিলে কি লোকেলিটি আপোনাৰ এৰিয়াটোৰ নাম দি দিয়ক আপুনি ইয়াতে কান্ট্ৰি আপোনাৰ কান্ট্ৰিখন সিলেক্ট কৰক ইন্ডিয়া তাৰ পিছত ষ্টেটটো এখিনি আপুনি জানি ষ্টেটটো আপুনি সিলেক্ট কৰি দিয়ক ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিয়ক ডিস্ট্ৰিক্টখন সিলেক্ট কৰি দিয়ক ইয়াৰ পৰা তাৰ পিছত এনেকৈ তাৰ পিছত আপোনাৰ এৰিয়া পিন কোডটো আপুনি
দি দিব তেনেকৈ ইমেইল আইডিটো আপুনি দি দিয়ক আকৌ ইমেইল আইডিটো দুবাৰ দি দিয়ক ওপৰত এবাৰ ভৰোৱাৰ পিছত তলত এবাৰ আকৌ কনফাৰ্ম কৰি দি দিয়ক ঠিক তেনেকৈ মোবাইল নম্বৰটো দুবাৰ দিব লাগিব প্ৰথমে এবাৰ ওপৰত দিয়ক তাৰ পিছত নেক্সট টাইম আকৌ আপুনি কি কৰিব লাগিব কনফাৰ্ম কৰি পেলাই আকৌ এবাৰ একেটা মোবাইল নম্বৰকে আপুনি ভৰাই দিব তাৰ পিছতে ল্যান্ডলাইন নম্বৰ এটো অপচনেল হয় স্কিপ কৰিব পাৰে আপুনি নিদিলেও হয় এটো আপুনি স্কিপ কৰিব পাৰে তাৰ পিছত আহক পাৰ্মানেন্ট এড্ৰেছ যদি আপোনাৰ ওপৰত দিয়া এড্ৰেছটোৰ লগত যদি আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ সেম হয় দুইটা এড্ৰেছ তেতিয়া হলে আপুনি কি কৰিব এটো টিক বক্সত টিক কৰিব আৰু যদি একে নহয় তেতিয়া আপুনি এই তলৰ যে এখিনি এড্ৰেছখিনি আপুনি আকৌ এবাৰ ফিল আপ কৰিব লাগিব যদি একে হয় এটো টিক মাৰি দিলে হৈ গ'ল তাৰ পিছত আহক এবাৰ চুজ পাসওয়ার্ড অপচন আপোনাক মই এটা এক্সাম্পল দিছো চাওক এনেকুৱা ধৰণৰ পাসওয়ার্ড হ'ব লাগিব তাৰ পিছতে মই কি কৰিছো সিকিউৰিটি কোৱেশ্চন এটা ইয়াৰ মাজৰ পৰা সিলেক্ট কৰিছো ইয়াৰ মাজৰ পৰা মই কি কৰিছো মোৰ ফাৰ্স্ট পঢ়া স্কুলখনৰ নাম মই সিলেক্ট কৰিছো আপোনালোকৰ সুবিধা মতে যিকোনো এটা সিলেক্ট কৰি লওক যেটো আপোনাৰ সহজে মনত ৰাখিবলৈ সুবিধা হয় তাৰ পিছত মই ইয়াতে কি কৰিছো সিকিউৰিটি কোৱেশ্চনটোৰ এনসাৰটো মই ইয়াতে লিখি দিছো যাতে ভৱিষ্যতে মোৰ কিবা যদি কাৰণত এপ্লিকেশন নম্বৰ আইডি পাসওয়ার্ড যদি পাহৰি যাওঁ তেতিয়া পৰৱৰ্তী সময়ত ৰিকভাৰি কৰিবলৈ সুবিধা হ'ব তাৰ পিছত আহিলে সিকিউৰিটি পিন হিচাপে আপোনাৰ যেটো তলৰ যে দেখিছেনে ক্যাপচাটো আপুনি এজ ইট ইজ ইয়াত যেনেকৈ আছে আপুনি ভৰাই দিয়ক ভৰাই দি সাবমিটত ক্লিক কৰি দিয়ক হেনেকে সাবমিটত ক্লিক কৰি দিছো মনত ৰাখিব এপছটো কেস সেনসিটিভ হয় এতিয়া চাও আপোনাক কৈছে যে এনেকে যদি আপুনি কিবা এপ্লিকেশনত চেঞ্জ কৰিব বিচাৰে তেতিয়া হলে আপুনি এডিট ৰেজিষ্ট্ৰেচন ফৰ্ম অপচনত গৈ আপুনি চেঞ্জ কৰিব পাৰে আৰু যদি আপুনি নেক্সট ষ্টেপত যাব বিচাৰে তেতিয়া সাবমিট এণ্ড সেন্ড ওটিপি বুটনত ক্লিক কৰিব পাৰে এতিয়া আমি ওপৰ এই যে ক্লোজ অপচনটো দেখিছেনে এটা আমি ক্লোজ কৰি দিছো ক্লোজ কৰি পেলাই আমি এবাৰ এখিনি ভেৰিফাই কৰিম এতিয়া চাই লম এবাৰ যে মোৰ নামটো শুদ্ধ আছে নে নাই ফাৰ্স্ট টাইম মই মোৰ নামটো চাই লৈছো যে তাত কিবা ভুল হৈ গৈছে নেকি যদি নাই ৰোৱা তেতিয়া হলে আমি চেক বক্স তলৰ যেটো চেক বক্সটোত আমি কি কৰিম আমি ক্লিক কৰি দিম এটাকৈ দেখিছেনে এই যে তলৰ চেক বক্সটো ইয়াতে মোৰ নামটো চালো মই এবাৰ চেক কৰিলো ক্লিক কৰিলো তেনেকৈ ফাদাৰ্স নেমটো মই চেক কৰিলো ক্লিক কৰি দিলো হয়নে তেনেকৈ আটাই কিটা নাম মানেকে মাদাৰ্স নেম তাৰ পিছত ডেট অফ বাৰ্থ জেন্ডাৰ এড্ৰেছ মোবাইল নম্বৰ ইমেইল আইডি এই আটাই কিটা বস্তু এবাৰ চেক কৰি পেলাই আমি কি কৰিলো চেক বক্সত ক্লিক কৰি দিলো ক্লিক কৰি পেলাই আমি আই এগ্ৰি অপচনত ক্লিক কৰি সাবমিট এণ্ড সেন্ড ওটিপি বুটনত ক্লিক কৰিম যদি কিবা ৰেজিষ্ট্ৰেচনত আমি কাৰেকচন কৰিবলগীয়া আছে এডিট ৰেজিষ্ট্ৰেচনত ক্লিক কৰিম যদি নাই তেতিয়া হলে সাবমিট এণ্ড ওটিপিত ক্লিক কৰিম তাৰ পিছত এটোত আমি কি কৰিম ইয়েছত ক্লিক কৰি দিম ইয়াতে ইয়েছত ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছত চাও এতিয়া এনেকৈ ওলাইছে এতিয়া ফৰ্মখন এতিয়া আপোনাৰ যেটো মোবাইল নম্বৰ দিছিলে মোবাইল নম্বৰটোত এটা ওটিপি গৈছে আপুনি ইয়াতে দিয়া এই মোবাইল নম্বৰটোত যোৱা ওটিপিটো আপুনি ইয়াতে এন্টাৰ কৰি দিয়ক মই ইয়াতে এন্টাৰ কৰি পেলাই সাবমিট ৰেজিষ্ট্ৰেচন ফৰ্মত ক্লিক কৰি দিছো ক্লিক কৰাৰ লগে লগে এটা মোৰ ৰেজিষ্ট্ৰেচন হৈ গৈছে ৰেজিষ্ট্ৰেচনটো হৈ যোৱাৰ পিছত এতিয়া চাওক ৰেজিষ্ট্ৰেচন ফৰ্মটো কমপ্লিটেড দেখিছেনে ওপৰত এই যে দেখিছে এটো কমপ্লিটেড হৈছে মোৰ এটা এপ্লিকেশন ফৰ্ম আৰু ফিস পেমেন্ট কৰিবলৈ বাকি আছে এই দুটা প্ৰসেস বাকি আছে স্টেপ এতিয়া মই কি কৰিম নেক্সট স্টেপত যাবলৈ হলে কমপ্লিট এপ্লিকেশন ফৰ্মত ক্লিক কৰি দিছো কমপ্লিট এপ্লিকেশন ফৰ্মত ক্লিক কৰাৰ পিছত এতিয়া মোৰ ভৰাবলৈ আছে পাৰ্সোনাল ডিটেইলছ তাৰ পিছত এপ্লাই ফৰ এক্সামিনেশন সিটি এণ্ড ডিটেইলছ কোৱালিফিকেশন ডিটেইলছ আপলোড ফটোগ্ৰাফ এণ্ড সিগনেচাৰ আৰু ফাইনাল সাবমিশন এখিনি কাম বাকি আছে এতিয়া মই পাৰ্সোনাল ডিটেইলছ অপচনত ক্লিক কৰি দিছো নেক্সট স্টেপত যাবলৈ তাৰ পিছতে কি চাওক এটা পাৰ্সোনাল ডিটেইলছ মোৰ ফিল আপ কৰিব ওলাই গৈছে যেখিনি বস্তু আগতে ফিল আপ কৰা হৈ আছে হেখিনি আমি নকৰো যেখিনি বাকি আছে হেখিনি কৰিম ক্যান্ডিডেটস নেম ডেট অফ বাৰ্থ এইবিলাক আগতে দিয়ে আছে এইবিলাক নালাগে এটা আমি ডাইৰেক্ট নেশনালিটি আমি সিলেক্ট কৰিম এতিয়া নেশনালিটি মই এটা ইন্ডিয়ান সিলেক্ট কৰিলো তাৰ পিছত ক্যাটেগৰিটো মই ইয়াতে সিলেক্ট কৰি দিছো ক্যাটেগৰি এসটিএসসি ওবিসি যেটো হয় জেনাৰেল হয় আপোনাৰ দি দিব এনেকৈ সিলেক্ট কৰি দিলো মই তাৰ পিছত আহিলে আৰু পাৰ্সন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি আপুনি শাৰীৰিকভাৱে অক্ষম ব্যক্তি হয় নেকি যদি হয় ইয়েস সিলেক্ট কৰিব যদি নহয় নো সিলেক্ট কৰিব যদি হয় তেতিয়া হলে আপুনি ডিটেইলছ বিলাক ভৰাব লাগিব যেখিনি বিচাৰে তাৰ পিছত আপোনাক খুদিছে নেক্সট অপচনটো চাওক আপুনি আপোনাক এক্সাম হলত স্ক্ৰাইব বা ৰাইটাৰ অৰ্থাৎ লিখি দিয়া মানুহৰ প্ৰয়োজন হোৱাকৈ লিখি দিয়া ব্যক্তিৰ প্ৰয়োজন হোৱাকৈ আপুনি শাৰীৰিকভাৱে অক্ষম নেকি যদি অক্ষম তেতিয়া হলে ইয়েস দিয়ক যদি নহয় নো সিলেক্ট কৰক আপুনি
হল তাৰ পিছত আহিলে এমপ্লয়মেন্ট স্ট্যাটাসটো আপুনি সিলেক্ট কৰক যদি আনএমপ্লয়েড নট এমপ্লয়েড লিখক যদি হলে এমপ্লয়েড টিচাৰ আপুনি টিচাৰ হিচাপে কাম কৰি থাকিলে হেতু সেকেন্ডটো দিয়ক যদি তাকো নহয় তেতিয়া হলে আপুনি ইয়াত যেটো হয় আপুনি হেতু অপচন সিলেক্ট কৰি দিয়ক দিয়াৰ পিছত আপুনি ক্যাপচাটো তলত দিয়া ধৰণে আপুনি যেনেকৈ আছে তেনেকৈ আপুনি ফিল আপ কৰি পেলাই সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়ক তাৰ পিছত ইয়েছত ক্লিক কৰি দিয়ক এটো নেক্সট ষ্টেপত যাবলৈ হলে ইয়েছত ক্লিক কৰি দিয়ক এতিয়া চাওক এখিনি আমাৰ কন্টাক্ট ডিটেইলছ পাৰ্সোনাল ডিটেইলছ এখিনি গুটেখিনি হৈ গৈছে আমাৰ এখিনি লেকে হৈ গৈছে এতিয়া আমি এপ্লাইং ফৰ আমি পেপাৰ 1 নে পেপাৰ 2 নে বোথ পেপাৰ কাৰণে এপ্লাই কৰিছো হেতু আমি সিলেক্ট কৰি দিলো আপোনাৰ ক্ষেত্ৰত যেটো হয় দি দিব মই ইয়াতে বোথ পেপাৰ সিলেক্ট কৰিছো ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 আমি সিলেক্ট কৰিম ল্যাঙ্গুৱেজ 1 মই ইয়াতে আসামিজ দিছো আৰু ল্যাঙ্গুৱেজ 2 টো ইংলিছ সিলেক্ট কৰি দিছো ইয়াতে মই ল্যাঙ্গুৱেজ 2 ইংলিছ সিলেক্ট কৰিছো ল্যাঙ্গুৱেজ 1 আসামিজ আপোনালোকেও সিলেক্ট কৰতে সাৱধান হ'ব তাৰ পিছত আহিলে মিনিমাম এডুকেশনাল কোৱালিফিকেশন ফৰ ক্লাसेस 1 to 5 এইটো আমি মিনিমাম এডুকেশনাল কোৱালিফিকেশনটো সিলেক্ট কৰিব লাগিব ইয়াতে প্ৰথমতে কি দিছে চাও আপোনাৰ যদি সিনিয়ৰ সেকেন্ডাৰী বা সমপৰ্যায় পৰীক্ষাত 50% নম্বৰ আছে আৰু যদি দুবছৰীয়া ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন পাস কৰিছে বা ফাইনেল ইয়াৰ হয় তেতিয়া হলে এটো আপুনি সিলেক্ট কৰিব পাৰে অৰ্থাৎ ইয়াৰ এগেইনষ্টত কি আছে আপোনাৰ নম্বৰটো চাওক 1 আছে গতিকে আমি 1 টো সিলেক্ট কৰি দিম আপোনাৰ ক্ষেত্ৰত যদি এটো নাই তেতিয়া হলে যেটো কোৱালিফিকেশন আছে তাৰ এগেইনষ্টত যেটো নম্বৰ হেতু সিলেক্ট কৰি দিব তাৰ পিছতে চাওক মিনিমাম এডুকেশনাল কোৱালিফিকেশন ফৰ ক্লাস 6 to 8 এটো 6 to 8 লৈকে আমাৰ যেটো কোৱালিফিকেশন আছে মিনিমাম হেতু আমি সিলেক্ট কৰিম ইয়াতে কি দি আছে চাওক কথাখিনি আপুনি আপোনাৰ যদি স্নাতক ডিগ্ৰী আছে আৰু আপুনি যদি দুবছৰীয়া ডিপ্লোমা কোৰ্স পাস কৰিছে বা ফাইনেল ইয়াৰ হয় তেতিয়া হলে আপুনি একটো সিলেক্ট কৰিব তাৰ পিছত আপুনি পেপাৰটোৰ কাৰণে সাবজেক্ট ম্যাথমেটিক্স সায়েন্স সোশ্যাল সায়েন্স যেটো সিলেক্ট কৰিব তাৰ পিছত কোৱালিফাইং এক্সামটো মই ইয়াতে ডিপ্লোমা ইন এডুকেশন দিছো আপোনাৰ ডিগ্ৰী ইন এডুকেশন হয় না যেটো হয় আপুনি দি দিব তাৰ পিছত আপুনি এক্সাম সেন্টাৰৰ বাবে ষ্টেট আৰু সিটিটো সিলেক্ট কৰিব লাগিব মই ফাৰ্স্ট এক্সাম সেন্টাৰৰ কাৰণে ষ্টেটটো সিলেক্ট কৰিছো আসাম আৰু সিটি গুৱাহাটী সিলেক্ট কৰিছো সেকেন্ডটো আপোনাৰ মই মেঘালয় সিলেক্ট কৰিছো আৰু সিটিটো সিলেক্ট কৰিছো শিলং ঠিক তেনেকৈ থাৰ্ড স্টেট হিচাপে মই সিলেক্ট কৰিছো ওয়েস্ট বেংগল আৰু সিটিটো সিলেক্ট কৰিছো শিলিগুৰি তেনেকৈ ফৰ্থ চইচটো মই সিলেক্ট কৰিছো অৰুণাচল প্ৰদেশ আৰু সিটিটো ইটানগৰ সিলেক্ট কৰিছো সিলেক্ট কৰি পেলাই মই যেটো ইয়াৰ ক্যাপচাটো যেনেকৈ আছে বহুৱাই দি সেভ এণ্ড নেক্সটত ক্লিক কৰিছো ক্লিক কৰি ইয়েছত ক্লিক কৰি দিছো পুনৰবাৰ ক্লিক কৰাৰ পিছত চাওক এতিয়া আমি এডুকেশনাল ডিটেইলছ বহাব লাগে এটা পাস স্ট্যাটাসটো বহাইছো মই পাস কৰিছো নে এপিয়াৰিং হয় যেটো হয় হেতু দি দিম আপোনালোকৰ ক্ষেত্ৰত যেটো হয় দি দিব মই ইয়াতে পাস সিলেক্ট কৰিছো যেটো মই পাস কৰিছো ইয়াৰ পাসিং এপিয়াৰিং কোন বছৰ পাস কৰিছো বা কোন বছৰ এপিয়াৰ হৈছো হেতু দি দিছো ইয়াতে তাৰ পিছত কোৰ্স নেম কোৰ্সটোৰ নাম কি হেতু আমি ইয়াতে সিলেক্ট কৰি দিছো মই ইয়াতে এলিমেন্টাৰী এডুকেশন সিলেক্ট কৰিছো তাৰ পিছতে বোৰ্ড বা ইউনিভাৰ্সিটি নামটো ইয়াতে দি দিছো এটা চাব ইয়াতে বহুতখিনি ইউনিভাৰ্সিটি বহুত কেখন ইউনিভাৰ্সিটিৰ নাম আছে আপোনালোকৰ ক্ষেত্ৰত যেটো হয় সিলেক্ট কৰিব যদি ইয়াতে নাই তেতিয়া আদাৰ্স অপচনটো সিলেক্ট কৰিব ইয়াতে তলত গৈ আদাৰ্স অপচনটো সিলেক্ট কৰি পেলাই আপুনি কি কৰিব চাও সিলেক্ট কৰি পেলাই আপুনি ইয়াতে ৰিজাল্ট মোডটো আপুনি পাৰ্সেন্টেজ হয় নে সিজিপিএ হয় যেটো হয় সিলেক্ট কৰিব মোৰ ক্ষেত্ৰত মই পাৰ্সেন্টেজ সিলেক্ট কৰিছো দেখিছে এখিনি কৰাৰ লগে লগে এতিয়া আপোনাৰ চাওক এটা নতুন অপচন শো হৈ যাব আপুনি কি কৰিব বোৰ্ড বা ইউনিভাৰ্সিটি নাম যেটা আদাৰ সিলেক্ট কৰিছে গতিকে আপুনি বোৰ্ড বা ইউনিভাৰ্সিটি নামটো আপুনি ইয়াতে লিখি দিব কোনখন ইউনিভাৰ্সিটিৰ পৰা পাস কৰিছে তাৰ পিছতে আহিব কি টোটাল মাৰ্কসটো কিমান আছিল আপোনাৰ এক্সামৰ অবটেইন কিমান পালে আৰু পার্সেন্টেজ কিমান দি দিব তাৰ পিছত ইনষ্টিটিউটৰ যেটো মানে যেটো ইনষ্টিটিউটৰ পৰা পাস কৰিছে ইনষ্টিটিউটৰ এৰিয়া পিন কোডটো আপুনি ইয়াতে ভৰাই দিব তাৰ পিছতে কি কৰিব সিকিউৰিটি পিন অপচনত আপুনি আগৰদৰে সেই ক্যাপচাটো ফিল আপ কৰি পেলাই আপুনি সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়ক ইয়েছত ক্লিক কৰি দিয়ক দেখিছে ইয়েছত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ লগে লগে এতিয়া আপোনাৰ কোড আহি গৈছো আমি ফটো আৰু সিগনেচাৰ আপলোড অপচনত আহি গৈছো এতিয়া ফটো আৰু সিগনেচাৰ ক্ষেত্ৰত আমি জেপিজি মোডত
10 পৰা 200 KB ভিতৰত ফটো আৰু ঠিক তেনেকৈ সিগনেচাৰটো JPG-ত 4 to 30 KB ভিতৰত আমি আপলোড দিব লাগিব এটা ফটোখন প্ৰথমে আপলোড দিবলৈ আমি চুইচ ফাইল অপচনত ক্লিক কৰিছো ক্লিক কৰি ফটোখন সিলেক্ট কৰিছো ফটোখন সিলেক্ট কৰাৰ পিছত দেখিছেনে এতিয়া আমি কি কৰিছো দেখিছে তলত আছে অপচন জুম ইন জুম আউট এইটো অপচন আছে আপুনি ধুনিয়াকৈ জোখত লৈ পেলাই আপুনি কি কৰিব ফটোখন জোখত ৰাখি আপুনি ডান অপচনটো সিলেক্ট কৰি দিব ঠিক তেনেকৈ আপুনি সিগনেচাৰটো আপুনি অনুৰূপ ধৰণে কৰিব এই ক্ষেত্ৰত মই কি কৰিছো যদিও দুটা আপোনালোকক একেলগে কৰি দেখুৱাইছে আপুনি এটাটাকে কমপ্লিট কৰিব ফাৰ্ষ্ট আপুনি ফটোখন আপলোড দিয়ক ফটোখন আপুনি প্ৰথমে আপলোড দিয়ক মই এই ক্ষেত্ৰত আপোনাৰ ফটো সিগনেচাৰ দুটা দেখাইছো যদিও আপোনাৰ কি হয় আপুনি এটাটাকে কৰিলেহে বেছি সুবিধা হ'ব বুলি মই ভাবো এনেকৈ কৰিছো এতিয়া কৰিছো যদিও চাওক মানে কি হৈছে এই যেতিয়া মই ওপৰটো আপলোড দিছো দিয়াৰ লগে লগে কি হৈছে তলৰ সিগনেচাৰটো আকৌ এবাৰ আপলোড কৰিবলগীয়া হৈছে গতিকে আপুনি কাম এটা কৰক প্ৰথমে ফটোখন তাৰ পিছত আপুনি সিগনেচাৰটো আপলোড কৰক দেখিছে এবাৰ আপুনি সিগনেচাৰটো একে ধৰণে আপুনি আপলোড কৰি দিয়ক এনেকৈ আপলোড কৰি দিয়ক জোখত ৰাখি ল'ব ৰাখি লৈ পেলাই এনেকৈ আপুনি আপলোড কৰি দিব পাৰে নহলে আপুনি ডানৰ কাষত থকা আপলোড অৰিজিনেল অপচনত গৈ পেলাই আপুনি সিলেক্ট কৰি পেলাই তেনেকৈ আপলোড কৰি দিব পাৰে কোনো অসুবিধা নাই তাৰ পিছত কি কৰিব এই যে আপলোড কৰাৰ পিছত আপলোড অপচনত ক্লিক কৰি ওকেত ক্লিক কৰি দিয়ক এতিয়া দেখিছেনে আপোনাৰ ফটো আৰু সিগনেচাৰ দুটা আপলোড হৈ গৈছে এখন ফটো এখন সিগনেচাৰ আপুনি ক্লিক কৰি পেলাই চাব পাৰিব ভিউ অপচনত এনেকৈ তাৰ পিছতে আপুনি কি কৰিব সিকিউৰিটি পিনটো আপুনি ইয়াতে এন্টাৰ কৰিব যেনেকৈ আছে সেভ এণ্ড নেক্সটত ক্লিক কৰি ইয়েছত ক্লিক কৰি দিব এটা চাওক আপোনাক ফাইনাল সাবমিশন কৰাৰ আগতে এপ্লিকেশন ফৰ্মখন আকৌ এবাৰ আপোনাক ভালকে চাব দিছে কিবা ভুল হৈ আছে নেকি আপুনি এবাৰ ভালকে চাই লৈ পেলাই আকৌ এবাৰ আপুনি এনেকৈ আপুনি চেক বক্স কেইটাত ক্লিক কৰি পেলাই আপুনি এবাৰ চাই লওক যে আটাইকেইটা ফিল্ড শুদ্ধ আছে নে নাই যদি শুদ্ধ আছে আই এগ্ৰি অপচনত ক্লিক কৰি ফাইনাল সাবমিশন অফ এপ্লিকেশনত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত একেটা প্ৰসেছ হওক ৰেজিষ্ট্ৰেচন ফৰ্ম হৈ গৈছে এপ্লিকেশন ফৰ্ম ফিল আপ হৈ গৈছে এতিয়া আপোনাৰ ফিজ পেমেন্ট বাকি আছে এতিয়া চাওক your application will be considered complete only after successful payment of application fees payment of pisothe apnar application khon সম্পূৰ্ণ হোৱা বুলি ধৰা হ'ব after payment of fees you will not be able to edit the fill application and documents uploaded আপুনি application fees payment কৰাৰ পিছত আপুনি কি কৰিব নোৱাৰিব কোনো ধৰণৰ হাল হলনি কৰিব নোৱাৰিব যদি কিবা কৰিব লগা আছে এতিয়াই কৰক edit application ফৰ্মত গৈ যদি নাই তেতিয়া হলে আপুনি your email id yet to be verified অপচনত ক্লিক কৰি email id টো ভেৰিফাই কৰি লওক এটা চাওক আপোনাৰ ৰেজিষ্টাৰ্ড ইমেইল আইডিটো দেখুৱাই দিছে ইয়াতে আপুনি এতিয়া কি কৰিব তলৰ ক্যাপচাটো আপুনি ইয়াতে ফিল আপ কৰি দিয়ক যেনে দেখি আছে তেনেকৈ ক্যাপচাটো ফিল আপ কৰি আপুনি সাবমিটত ক্লিক কৰি দিয়ক সাবমিটত ক্লিক কৰাৰ পিছত আপুনি ওকেত ক্লিক কৰি দিয়ক আকৌ ওকেত ক্লিক কৰাৰ পিছত আপোনাৰ ইমেইল আইডিত যেটো ওটিপি গৈছে ওটিপিটো ইয়াতে এন্টাৰ কৰি পেলাই আপুনি ভেৰিফাইড ক্লিক কৰি দিয়ক ভেৰিফাইড ক্লিক কৰাৰ পিছত আপুনি এনেকৈ স্ক্ৰিনখন ওলাব এতিয়া আপুনি ক্লিক হিয়াৰ টু গো হোম অপচনত ক্লিক কৰি দিয়ক এই যে অপচনটো দেখিছে ইয়াতে আপুনি ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত এতিয়া আপুনি চাওক পে এক্সামিনেশন ফিজ ₹1200 ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এইটো অপচন ওলাব এতিয়া আপুনি অনলাইন পেমেন্ট অপচনত ক্লিক কৰি দিয়ক এনেকৈ ক্লিক কৰি পেলাই প্ৰসিড ফৰ পেমেন্টত ক্লিক কৰি ওকেত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ লগে লগে এখিনি ডিটেইলছ দেখাব আপুনি এতিয়া আপুনি কি কৰিব লাগিব ইয়াতে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা নেট বেংকিংৰ যোগেদি পেমেন্ট কৰিবলৈ হলে আপুনি ইয়াতে এনেকৈ ক্লিক কৰি পেলাই প্ৰসিড ফৰ পেমেন্টত আপুনি ক্লিক কৰি দিয়ক এনেকৈ ক্লিক কৰি দিছো মই ইয়াতে ক্লিক কৰি পেলাই অকনমান ওয়েট কৰক কোনো ৰিফ্ৰেছ নকৰিব পেজটো এতিয়া আপুনি নেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড কিউআৰ কোড ইউপিআই দি আপুনি পেমেন্ট কৰিব পাৰিব সেকেন্ড আপুনি চাওক ডেবিট কাৰ্ড আপোনাৰ এটিএম দি আপুনি এনেকৈ পেমেন্ট কৰিব পাৰিব কাৰ্ড নাম্বাৰ দি পেলাই তাৰ পিছত এক্সপায়াৰি ডেট দি সিবিবি যেটো পিছফালে থাকে কাৰ্ড হোল্ডাৰ নাম দি মেক পেমেন্ট for 1200 আপুনি পেমেন্ট কৰিব পাৰিব তা নহলো আপুনি কিউআৰ কোড বা ইউপিআই কোড দিও আপুনি পেমেন্ট কৰিব পাৰিব ইউপিআই যোগেদিও পেমেন্ট কৰিব পাৰিব এনেকৈ পেমেন্ট কৰাৰ পিছত আপোনাৰ সন্মুখত কনফাৰ্মেশন পেজ ওলাই যাব আপুনি হেতু প্ৰিন্ট আউট কৰি
ল'ব আজিৰ ভিডিঅ'টিত আমাৰ ইমানখিনি কথা আলোচনা কৰিবলগীয়া আছিলে যদি আপুনি চেনেলটো নতুন কাইণ্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টি ভাল পালে লাইক আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ